ডিফুত নিচাযুক্ত কেপচুলসহ এটা সৰবৰাহকাৰীক আটক আৰক্ষীৰ শুক্ৰবাৰে নিশা প্ৰায় 11 বজাত ডিফু চহৰত বুজন পৰিমাণৰ নিচাযুক্ত কেপচুলসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ডিফু আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত ডিফু থানাৰ ওচি কিশোৰ বৰুৱা আৰু ডিফু নগৰৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপ্ৰতিম কৌৰৰ লগতে থানা ষ্টাফৰ সহযোগত MG ৰোড আইৰণ ব্ৰিজৰ কাষত এজন লোকক তালাচী চলাই লোকজনৰ লগত থকা 143টা চেমপ্লেক্স প্লাছ কেপচুল উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ব্যক্তিজন মাঞ্জা বজাৰৰ 50 গুইটেৰ পুত্ৰ থাংগাল গুইটে বুলি জানিব পৰা গৈছে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বিশেষ সূত্র সম্প্রতি আমি এজন মানুহক গম পাওঁ যে এজন মানুহে ডিফু টাউন এলেকাত সন্দেহজনক নাৰ্কটিক ছাবষ্টেন্স বেচা কিনা কৰি আছে আৰু সেইটো আমি সন্দেহজনক লোকক আমি তথ্য কৰি ৰাখিছোঁ আৰু OC ছাৰ আছে OC ছাৰ যেহেতু ৰাতি আন্ধাৰৰ সময় গতিকে OC ছাৰে মোক এই অকান্তে আমাক অথৰিটি দিব চাৰ্জেন্ট সুবিধাৰ কাৰণে লগতে ইণ্ডিপেণ্ডেণ্ট সাক্ষীসকল আছে তেওঁলোকৰ মতে এছপাৰ NGPS প্ৰচিডিউৰ আমি এইখিনি কাম কৰিম কাৰ্বি আংলঙৰ পৰা চেমচিং ক্ৰ' ৰিপৰ্ট অসম টুডে